কিছু মুহূৰ্তৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বানপীড়িত অঞ্চলসমূহ যি খুমটা সমষ্টিৰ মৰঙী বজাৰ মিঠাম চাপৰি কেন্দুগুৰি অঞ্চলত পৰিদৰ্শন কৰিবলৈ আহিব। মই কেমেৰা পাৰ্চনে দেখাব যে বানপীড়িত লোকসকলৰ লগত মত বিনিময় কৰাৰ লগতে যি ধনশ্ৰী গৰাখহনীয়া এই পৰিদৰ্শন কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পিছতে আহিব বুলি আমাক প্ৰশাসনৰ লোকসকলে জানিবলৈ দিছে। মোৰ সৈতে স্থানীয় লোক আছে, তেখেতসকলৰ পৰা মন্তব্য ল'ব বিচাৰিছোঁ। কি ক'ব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ আহিব, আপুনি কি ক'ব? হয়, প্ৰথমতে আমি স্বাগতম জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় CM ছাৰক। গতিকে তেখেত আমাৰ ইয়ালৈ আহিছে যে আজিলৈকে কোনো মুখ্যমন্ত্ৰী আমাৰ এই গাঁৱলৈ পদাৰ্পণ দিয়া নাই। তেখেত যে আহিছে আমি তেখেতক স্বাগতম জনাইছোঁ। আপোনাৰ কি অনুৰোধ থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আজি এই অঞ্চলসমূহ পৰিদৰ্শন কৰি আপোনালোকে কি অনুৰোধ থাকিব? হয়, প্ৰথমতে আমি ছাৰক অনুৰোধ জনাম। আমাৰ ইয়াত বিভিন্ন আছে দুখ যাতনা, তথাপিও আমি কেইটামান বস্তু বিচাৰিম তেখেতক। প্ৰথমতে হৈছে আমাৰ নদীবান গৰাখহনীয়াটো, তাৰপিছতে আমাৰ যিটো মেইন বানপানীৰ উৎস এই মাথাউৰিটো আমাক মেৰামতি লাগে। আৰু লগতে আমাৰ ডাঙৰ সমস্যাটো হৈছে যে আমাৰ যিখন চুইচ গেট আছিল, চুইচ গেটখন ভাঙি যোৱাৰ ফলত আজি ডাঙৰ বানপানী হ'ল আমাৰ ইয়াত। গতিকে চুইচ গেটখন, মাথাউৰি আৰু আমাৰ এই গৰাখহনীয়া আৰু দুটি ৰাস্তা আছে, সেইকেইটা আমাক লাগে আৰু বুলি আমি জানো। কিমানখন গাঁও বানত কবলিত হৈছিলে? বৰ্তমানতো মৰঙী মৌজাৰ আপোনাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাত যথেষ্টকেইখন গাঁও আপোনাৰ প্ৰায় 30-40খনমান গাঁৱেই প্লাবিত হৈছিলে। তাৰ ভিতৰতে আমাৰ গাঁওকেইখনো সোমাই আছিল। জানিব পৰা মতেতো বহুত হৈছে, কিন্তু আৰু ইমান একচুৱেলি নাজানো, তথাপিতো গম পোৱা মতে। হয়, নিশ্চয় ক'ব লাগিব যে খুমটা সমষ্টিৰ অন্তৰ্গত মৰঙী প্ৰায় 30খনতকৈ অধিক গাঁও বানৰ কবলত পৰা পৰিলক্ষিত হৈছে। এই সময় কিছু 12:30 বজাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই স্থানত উপস্থিত হৈ পৰ্যবেক্ষণ কৰিব। মোৰ সৈতে আন এজন দাদা আছে, তেখেতৰ পৰা মন্তব্য ল'ব বিচাৰে। কি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ ইয়ালৈ আহিব, কি ক'ব? কি ক'ম, আজি আমি বহুতেই সুখী। আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ ওচৰলৈ আহি আছে, আমাৰ গাঁৱলৈ আহি আছে, আমাৰ পদূলিত পদাৰ্পণ কৰিব। তেখেতক আমি স্বাগতম জনাইছোঁ। আৰু আমি বিশেষকৈ আমাৰ বৰ্তমান যি বানপানী হৈ গ'ল, আৰু এই বানপানী আজি ধনশিৰি নদী অকণমান কমিছে, এতিয়া গৰাখহনীয়া খুব কোবত দি আছে, গৰা খহি আছে, ওচৰতে ঘৰবোৰ আছে, ঘৰ নিয়াৰ হৈ আছে। আজি আমি তেখেতক আহ্বান কৰিম যে আমাৰ মিঠাম চাপৰি, উজনি আৰু নামনি দুই জেগাত আমাৰ বানৰ ব্যৱস্থা কৰিব, লগতে জিঅ' বেগ কৰি কেনেকৈ হয় গৰাখহনীয়া ৰক্ষা কৰিবৰ কাৰণে তেখেতে পদক্ষেপ ল'ব বুলি আমি আশাবাদী। আৰু আমাৰ যিবোৰ ৰাস্তা পদূলি বেয়া হৈ আছে, তেখেতে চকুৰে চাই তেখেতে আমাক বোলো উপকৃত কৰিব বুলি আমি আশা। আৰু লগতে আমাৰ যি খেতি বাৰী নষ্ট হৈছে, তেখেতে আমাক সেইবোৰ কিবা ক্ষতিপূৰণ দিব বুলি আমি আশাবাদী। তেখেতলৈ আমি আদৰণি জনাইছোঁ। আজি আমাৰ গাঁৱত পদাৰ্পণ কৰিব, তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয় ক'ব লাগিব। কিছু সময় মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই অঞ্চলসমূহ পৰিভ্ৰমণ কৰিবলৈ আহিব, যে পদাৰ্পণ কৰিব, যে এইসকল লোকে আদৰণি জনা পৰিলক্ষিত হৈছে। গোলাঘাট জিলা প্ৰশাসনে দেখিবলৈ পাইছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা তোলা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।